এই কুৱেশ্যনটো সুধিছে এজন ব্যক্তিয়ে 40,000 টকাত 100খন পুতলা গাড়ী কিনিলে। যদি 60খন বাহনৰ গড় মূল্য 500 টকা হয়, তেন্তে বাকী থকা বাহনৰ গড় মূল্য কিমান? কুৱেশ্যনটোত কৈছে 100খন বাহনৰ মূল্য হৈছে 40,000 টকা। আৰু কৈছে 60খন বাহনৰ গড় মূল্য কিমান 500 টকা বুলি কৈছে। 60খন বাহনৰ গড় মূল্য যদি 500 টকা হয়, গতিকে 60খন বাহনৰ দাম হ'ব আমাৰ 60 × 500 হ'লে আমাৰ কিমান হ'ব আমাৰ 6 × 30 30,000 টকা। মানে 60খন বাহনৰ দাম হৈছে 30,000 টকা। গতিকে বাকী থকা বাহনৰ গড় মূল্য উলিয়াব কৈছে। গতিকে বাকী থকা বাহনৰ গড় মূল্য উলিয়াবলৈ হ'লে আমি প্ৰথমে বাকীখন বাহনৰ দাম কিমান হ'ব আমি সেইটো উলিয়াব লাগিব। গতিকে বাকী থকা বাহন কি 40খন নহয় জানো? গতিকে 40খন বাহনৰ দাম হ'ব আমাৰ 100খনৰ দামৰ পৰা আমি 60খনৰ দামটো বিক্ৰী কৰিলে পাই যাম। গতিকে 40,000 লগত আমি 60খন বাহনৰ দামটো বিক্ৰী কৰি দিলোঁ আমি 30,000 টকা। গতিকে 40,000 পৰা 30,000 বিক্ৰী কৰিলে কিমান পালোঁ আমি 10,000 টকা। গতিকে 40খন বাহনৰ দাম হৈছে 10,000 টকা। গতিকে 40খন বাহনৰ গড় দাম আমাক উলিয়াব কৈছে। গতিকে গড় দাম উলিয়াম আমি। গড় দাম উলিয়াবলৈ হ'লে আমাৰ টোটেল দাম কিমান হৈছে আমাৰ 10,000। কেইখন বাহনৰ 40খন বাহনৰ। গতিকে 40 তলত আহি গ'ল। গতিকে এইটো শূন্য কাটিলে 4য়ে যদি আমি 1000 কাটোঁ আমাৰ যায় 250 বাৰ। গতিকে 250। এতিয়া আমাৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন B2, মানে 40খন বাহনৰ গড় মূল্য হৈছে 250 টকা। এই কুৱেশ্যনটোত কৈছে এ আৰু বিয়ে এটা কাম 12 দিনত, বি আৰু চিয়ে সেই কামটো 15 দিনত, চি আৰু এ একে কামটো 20 দিনত সম্পূৰ্ণ কৰে। তেন্তে সেই কামটো যদি এ বি চি লগ লাগি কৰে, তেন্তে কিমান দিনত শেষ কৰিব পাৰিব? প্ৰশ্নটোত কৈছে এ আৰু বি লগ লাগি 12 দিনত কৰে, বি আৰু চি লগ লাগি 15 দিনত কৰে, চি আৰু এ লগ লাগি 20 দিনত কৰে। এতিয়া আমাৰ এইখিনি হৈছে দিনত কৰা কামবোৰ। এতিয়া টোটেল কামটো আমি উলিয়াম। টোটেল কামটো উলিয়াব হ'লে ইহঁতৰ এলচিএমটো আমি জানিব লাগিব। গতিকে আমি এলচিএমটো উলিয়াই দিম। ইহঁতৰ এলচিএমটো হ'ব 12, 15, 20। আমি এলচিএমটো উলিয়াই দেখাম। যদি আমি 4য়ে কাটোঁ 4 × 3 = 12 হয়। 15টো নাযায়, 5 × 4 = কিমান হ'ব আমাৰ 20 হ'ব। 3 যদি লওঁ 3 × 3 = 5 × 15, 5টোতো নাযায়, 5 ল'লোঁ 5 × 5 5 × 5। গতিকে ইহঁতৰ এলচিএমটো হ'ল 4 × 3 = 5, 4 × 3 = 12, 5 কিমান হ'ব আমাৰ 60। টোটেল কাম হৈছে 60। এতিয়া আমি চাম এ আৰু বিয়ে কামটো 12 দিনত কৰে। গতিকে সিহঁতৰ এদিনৰ কাম হ'ব 12 লগত 60 আমি হৰণ কৰিলে পাওঁ আমি 5, আৰু বি আৰু চি এদিনৰ কাম হ'ব আমাৰ 4, আৰু চি আৰু এদিনৰ কাম হ'ব আমাৰ 3, মানে 3 × 20 = 60। গতিকে ইহঁতে এদিনত 5 ভাগ 4 ভাগ আৰু 3 ভাগ কাম কৰিব পাৰে। এতিয়া আমি এই সকলোখিনি যোগ কৰি দিম। সিহঁতৰ এই গোটেইখিনি একেলগে লগ লাগি যদি কৰে কিমান দিনৰ কামটো কৰিব পাৰিব আমি চাম। এতিয়া চাম এ দুটা আছে, বিও দুটা আছে, চি দুটা আছে। অৰ্থাৎ দুইটো আমি কমনলৈ যদি উলিয়াই আনোঁ এ যোগ কি হ'ব বি যোগ চি, মানে 2a মানে কি হৈছে এ দুটা আছে, এতিয়া 2b হ'লে কি বি দুটা আছে, 2c হ'লে কি চি দুটা আছে। গতিকে সিহঁতৰ এদিনৰ কাম হ'ব আমাৰ 5, 4, 3, 5, 4, 9, 9 কিমান হ'ব আমাৰ 12 হৈ গ'ল। এতিয়া ইমপ্লাইজ এতিয়া এ প্লাছ বি প্লাছ চি ইজুকেল কিমান হ'ব 6 দুগুণ কি হ'ব 12 হ'ব। গতিকে 6। এতিয়া এ বি চি যদি লগ লাগি কৰে এদিনত 6 ভাগ কাম কৰিব পাৰে। টোটেল কাম কিমান আছে আমাৰ? টোটেল আমাৰ আছে 60। যদি এদিনত 6 কৰিব পাৰে তেতিয়া এই 60 ভাগ কৰোঁতে কিমান দিন লাগিব? 6 দুগুণে 60, গতিকে 10 দিন লাগিব। গতিকে কাৰেক্ট অপশ্যনটো হৈছে অপশ্যন এ। এই কুৱেশ্যনটো সুধিছে পিয়ে 14,000 টকাৰে এটা বেপাৰ আৰম্ভ কৰিলে। 8 মাহৰ পাছত কিউৱে 8,000 টকাৰে পিৰ লগত সংযুক্ত হ'ল। 3 বছৰ পাছত পি আৰু কিউৰ অনুপাত কিমান হ'ব? পিয়ে বেপাৰটো আৰম্ভ কৰিছিলে আমাৰ 14,000 টকাৰে, আৰু 8 মাহ পাছত আফটাৰ 8 মান্থ আফটাৰ 8 মান্থ কিউৱে কিমান কৰিলে আমাৰ? কিউৱে কৰিলে 8,000 টকাৰে। আমাক উলিয়াব কৈছে পি ইজ টু কিউ উলিয়াব কৈছে। এতিয়া আমি উলিয়াম কিমান বুলি কৈছে 3 বছৰ পাছত বুলি কৈছে না। গতিকে পিৰ লগত আমাৰ কিমান আছে পিৰ 14,000। এতিয়া 3 বছৰ বুলি কৈছে কাৰণ ইয়াত মাহৰ লগ গুচি আহিলে নাই। গতিকে 3 বছৰটো আমি মাহলৈ লৈ যাম। 3 বছৰটো যদি আমি মাহলৈ লওঁ, এবছৰ যদি 12 মাহ থাকে, গোটেই 3 বছৰ থাকিব আমাৰ 3 × 36 মাহ। ইজটো আছে ইজটো দিবা। এতিয়া কিউ কিমান আছে আমাৰ 8,000। ঠিক তেনেকৈ কিউটো আমি 36 পূৰণ কৰিব লাগিব। 36 দিলা, কিন্তু আমাৰ 8 মাহটো কি হ'ব আমাৰ বিয়োগ হৈ যাব নাই, কাৰণ 8 মাহ পিছতহে জইন কৰিছিলে। গতিকে 8 মাহ বিয়োগ হৈ গুচি গ'ল। 14,000 × 36 ইজটো আমাৰ 8,000। এতিয়া 36ৰ পৰা যদি আমি 8 বিয়োগ কৰি দিওঁ তেতিয়া আমি পাম 8 × 16 আহিলে 8 নামি আহিলে 2 নামি আহিলে 28 নামি আহিলে। এতিয়া আমি এই তিনিটা শূন্য আমি কাটি দিলোঁ। এতিয়া 2 দুগুণ আমাৰ 4 দুগুণ আমাৰ 8 আহিব। গোটেই 2 উলিয়াই 4 আহিলে 4 9 গুণে কিমান হ'ব আমাৰ 36 হ'ব। আৰু আমাৰ 2 14 কিমান হ'ব আমাৰ 2 14 28 হৈ গ'ল। এইপিনে থাকিলে 9 ইজটো দিয়ে, এইপিনে কিমান থাকিলে 2 দুগুণ কি হ'ল আমাৰ 4 হ'ল।
গতিকে আমাৰ পি আৰু কিউ অনুপাত কিমান হ'ব আমাৰ 9:4 গতিকে আমাৰ অপশ্যনটো হ'ব বি এই কুৱেশ্যনটো দিছে 8,000 টকাৰ 3 বছৰৰ চক্ৰবৃদ্ধি ব্যাজ কি হ'ব যদিহে বাৰ্ষিক দৰ 15% হয় আমাক কম্পাউণ্ড ইণ্টাৰেষ্ট দিব আছে ইয়াত দিছে যে ইমান আমাৰ দিয়া আছে আমাৰ 8,000 টকা এনৰ মান দিয়া আছে কিমান আছে আমাৰ 3 বছৰ ৰেট অফ ইণ্টাৰেষ্ট আৰু মান 15% অ'কে চ' ইমানখিনি আমাৰ দিয়া আছে আমি কম্পাউণ্ড ইণ্টাৰেষ্ট অৰ্থাৎ কম্পাউণ্ড ইণ্টাৰেষ্ট চি আই সূত্ৰটো হৈছে এ মাইনাছ পি এতিয়া আমি পি মানটো আমাৰ আছে এ মানটো নাই গতিকে এ মান উলিয়াব লাগিব এ ইজুকেলটো সূত্ৰটো এনেকুৱা হয় পি 1 প্লাছ আৰ বাই 100 টু দি পাৱাৰ এন হয় চোৱা এতিয়া পিৰ জেগাত আমি এতিয়া বহাই দিম 8,000 আৰু 1 আছে প্লাছ আৰৰ মান কিমান হ'ব আমাৰ আৰৰ মান দিছে আমাৰ 15 গতিকে 15 ডিভাইডেড বাই আমাৰ 100 আহি গ'ল এতিয়া এনৰ জেগাত কি বহাম আমি 3 বহাই দিলোঁ গতিকে থাকিলে আমাৰ 8,000 ইনটু 8,000 এইটো আমাৰ কেনেকৈ হয় 100 লগত 1 পূৰণ কৰিলোঁ 100 হ'ল যোগ কিমান আছে 15 100 লগত 15 যোগ কৰিলে আমি কিমান পাম 115 পাম নাই 115 ডিভাইডেড বাই আমাৰ 100 হ'ব অ'কে তাৰ ওপৰত কিমান আছে আমাৰ 3 আছে 3 ইজুকেল দিলোঁ আমি 8,000 আছে আমি 8,000 লিখি দিলোঁ এতিয়া চোৱা এইটো আমাৰ কিউব হৈ আছে মানে এই এনেকুৱা তিনিটা আমাৰ পূৰণ হৈ আছে আমি চেম লিখি দিলোঁ 115 ডিভাইডেড বাই আমাৰ 100 লিখি দিলোঁ ইনটু আকৌ 115 ডিভাইডেড বাই কি লিখিলোঁ আমি 100 লিখি দিলোঁ ইনটু 115 ডিভাইডেড বাই কি লিখিলোঁ আমি 100 লিখি দিলোঁ এতিয়া চোৱা এই শূন্য আমি কাটি দিলোঁ এই শূন্য কাটি দিলোঁ আৰু এইটো শূন্য আমি এইটো শূন্য কাটি দিলোঁ এতিয়া চবতে 10 10কৈ থাকিলে 10 মানে কেনেকৈ পাওঁ আমি 5 দুগুণ 10 গতিকে 5 থাকিলে 5 115 আমি হৰণ কৰিলে পাওঁ 5 দুগুণ 10 5 নি 15 23 পাওঁ ঠিক তেনেদৰে এইটোৱে কাটিলে আমি 23 পাম 5 দুগুণ 10 5 যদি আমি 115 কাটো আমি 23 পালোঁ ঠিক তেনেকৈ এইটো 5 দুগুণ 10 5 যদি 115 কাটো আমি কিমান পাম আমি 23 পাম আৰু চোৱা 2 2 2 মানে 2 দুগুণ 4 4 দুগুণ 8 এই 8 ডাইৰেক্ট কেঞ্চেল গুচি গ'ল এতিয়া চোৱা কিমান থাকিলে 23 থাকিলে ইনটু কিমান থাকিলে আমাৰ 23 ইনটু 23 মানে 23 তিনিটা পূৰণ হৈ থাকিলে এতিয়া 23 তিনিটা আমি পূৰণ কৰি দিম 23 তিনিটা পূৰণ কৰিলে পাম আমি 23 ইনটু 23 আমি পূৰণ কৰি দিছোঁ 3 3 গুণ 9 3 গুণ 6 3 গুণ 6 2 গুণ 4 9 তাৰপিছত 12 2 1 কৰিলে 4 5 5 9 পালোঁ এতিয়া 5 9 আৰু 20 আছে 20 পূৰণ কৰিব লাগিব আমাৰ পালোঁ 3 9 27 7 2 কৰিলে 3 গুণ 6 7 8 তাৰপিছত আমাৰ 5 গুণ আমাৰ আহিলে 15 আহি গ'ল 9 গুণ 18 8 1 কৰিলে 2 গুণ 4 5 5 গুণ কি হ'ল আমাৰ 10 আহি গ'ল এতিয়া আমাৰ 7 আমি আহিলে 8 থাকি হ'ল আমাৰ 17 হৈ গ'ল 1 কৰিলে 5 10 11 1 কৰিলে 1 আহি গ'ল আমাৰ 2 হৈ গ'ল 1 2 1 6 7 আমি ইয়াৰ মান কিমান পালোঁ আমি 1 2 1 6 7 পালোঁ এতিয়া আমাৰ ফৰ্মুলা মতে চি আই ইকুৱেল টু হ'ব আমাৰ এ 6 7 আৰু পি মানটো কিমান হ'ব আমাৰ 8,000 এতিয়া 1 2 1 6 7 পৰা আমি 8,000টো আমি বিক কৰি দিম ইয়াত 8,000 আমি বিক কৰিলে পাম আমাৰ চি এ মানটো পাই যাম আমি এতিয়া 7 নামি আহিলে 6 নামি আহিলে 1 নামি আহিলে 12 পৰা 8 গ'ল থাকিলে কিমান হ'ব 4 4167 কিমান পালোঁ আমি 4167 গতিকে কাৰেক্ট অপশ্যনটো হৈছে অপশ্যন চি এই কুৱেশ্যনটো সুধিছে এটা বস্তুৰ বিক্ৰী মূল্য যদি 1144 টকা হয় যদি লোকচানৰ হাৰ 12% হয় তেন্তে বস্তুটোৰ ক্ৰয় মূল্য কিমান আছিল মানে প্ৰশ্নটো সুধিছে এটা বস্তু বিক্ৰী মূল্য আছিলে 1144 টকা আৰু লোকচান হৈছিলে 12% তেন্তে আমাক বস্তুটোৰ ক্ৰয় মূল্য আমাক উলিয়াব কৈছে চেলিং প্ৰাইচ আছিলে 1144 টকা আৰু লোকচান কিমান আছিলে তাত আমাৰ 12% কি আছিলে আমাৰ লছ খাইছিলে হয়নে লছ খাইছিলে এতিয়া চেলিং প্ৰাইচ 1144 টকা এতিয়া চেলিং প্ৰাইচৰ লগত 12% লছ খাইছিলে মানে 100 পৰা আমি 12% বিক্ৰী কৰিলে আমি 88% পাওঁ 88% মানে হৈছে 1144 টকা এতিয়া আমি 1% দাম উলিয়াই দিম 1% দাম আমাৰ কিমান হ'ব আমাৰ 1144 ডিভাইডেড বাই কিমান হ'ব আমাৰ 88 হৈ গ'ল আমি কষ্ট আছে দিম কষ্ট পাইছোঁ এতিয়া চি পি ইজুকেল কিমান হ'ব আমাৰ 1144 ডিভাইডেড বাই 88 ইনটু 100 ত' 1% দাম হৈছে আমাৰ 1144 ডিভাইডেড বাই 88 গতিকে 100% অৰ্থাৎ কষ্ট প্ৰাইজৰ দাম হ'ব আমাৰ 1144 ডিভাইডেড বাই 88 ইনটু 100 এতিয়া চাওক আমি 4 কাটিলোঁ 4 দুগুণ 8 4 দুগুণ 8 4 25 কিমান হ'ব আমাৰ 100 2 কাটিলোঁ 2 ঘাং 22 ঘাংকৈ 1 ঘাং 4 ঘাং 44 এতিয়া আমি 2 যদি আমি কাটোঁ 2 104 কাটিলে আমি কিবা যাব আমাৰ 2 5 দুগুণ 10 আহি গ'ল 2 দুগুণ 4 আহি গ'ল 52 ইজুৱেলি কিমান হ'ব আমাৰ এতিয়া কিমান থাকিলে 52 ইনটু আমাৰ 25 থাকিলে এতিয়া 52 লগত আমি 25 পূৰণ কৰিলে আমি পাম 52 ইনটু 25 5 দুগুণ 10 শূন্য 1 কৰিলে 5 দুগুণ 25 26 2 দুগুণ 4 5 দুগুণ 10 আহি গ'ল শূন্য 4 10 1 কৰিলে 2 3 13 গতিকে আমি কিমান পালোঁ 1300 এই 1300টো হৈছে কষ্ট প্ৰাইচটো গতিকে আমাৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এটো
সুধিছে যদি এ আৰু 18ৰ লসাগু 36 আৰু এ আৰু 18ৰ গসাগু 2 হয় তেতিয়া এৰ মান কি হ'ব মানে আমাক দিয়া আছে LCM এ আৰু 18ৰ 36 আৰু HCF এ আৰু 18ৰ কিমান বুলি কৈছে আমাৰ 2 বুলি কৈছে চ' এতিয়া আমি এ মান উলিয়াম চ' এ মান উলিয়াবলৈ আমি সূত্ৰত পাতিব লাগিব আমি জানো যে লসাগু পূৰণ গসাগু সমান সংখ্যাটো কম হ'ল আমাৰ সংখ্যাটো কিমান আছিলে এটা আছিলে আমাৰ সংখ্যা এ আৰু আনটো সংখ্যা কিমান আছিলে আমাৰ 18 আছিলে এতিয়া LCM মান কিমান বুলি কৈছে আমাৰ 36 বুলি কৈছে কিন্তু HCF মান কিমান বুলি কৈছে আমাৰ 2 ইকুৱেল টু এ ইনটু কিমান হ'ব আমাৰ 18 হ'ব ইমপ্লাইজ দিলোঁ এতিয়া আমি লিখিম 36 ইনটু 2 এই 18টো এইপিনে পূৰণ হৈছিলে এইপিনে আমি হৰণ হৈ গুচি গ'ল ইকুৱেল টু এ এতিয়া আমি এই 18 যদি 36 কাটো আমাৰ দুবাৰ যায় গতিকে কিমান হ'ব আমাৰ 2 ইনটু 2 ইকুৱেল টু আমাৰ এ হ'ব 2 ইনটু 2 মানে হৈছে আমাৰ 4 ইকুৱেল টু এ এৰ মান কিমান পালোঁ আমি এ মান পালোঁ আমি 4 গতিকে শুদ্ধ অপশ্যনটো হৈছে আমাৰ অপশ্যন চিটো আমাৰ শুদ্ধ হ'ব এই কুৱেশ্যনটো দিছে যদি a is to b ইকুৱেল টু 3 is to 4 হয় আৰু b is to c ইকুৱেল টু যদি 5 is to 6 হয় তেন্তে a is to b is to c মান কি হ'ব আমাক ক'ব লাগে চ' আমাক দিছে a is to b 3 is to 4 বুলি কৈছে আমাৰ a is to b মান কিমান বুলি কৈছে আমাৰ 3 is to 4 আৰু b is to c মান কিমান বুলি কৈছে চ' c মান কৈছে 5 is to 6 বুলি কৈছে আমাৰ a is to b is to c মান দিব লাগে মানে আমি এনেকৈ পাতি ল'ব লাগিব 3 is to 4 তাৰপৰা b is to c মান কিমান হ'ব 5 is to 6 এতিয়া চাওক 3 5 পূৰণ কৰিলে আপুনি কিমান পাব 5 3 গুণ 15 পালে ইছটো দি দিয়ক 5 4 গুণ কি হ'ব আমাৰ এতিয়া 5 4 গুণ হ'ব আমাৰ 20 ইছটো দি দিয়ক তাৰপৰা 4 6 6 4 গুণ কিমান হ'ব আমাৰ 24 গতিকে আমাৰ a is to b আৰু c মান কিমান হ'ল আমাৰ 15 is to 20 is to 24 কোৱা আছে অপশ্যন আমাৰ অপশ্যন ডিটো আমাৰ শুদ্ধ হ'ব আমি এতিয়া প্ৰশ্নটো দেখিছোঁ যে 14.39 ইয়াতো আছে ইয়াতো আছে আৰু 3.54 ইয়াতো আছে ইয়াতো আছে গতিকে আমি 14.39ক যদি আমি a বুলি ধৰোঁ 14.39ক যদি আমি a বুলি ধৰোঁ আৰু 3.54ক যদি আমি b বুলি ধৰোঁ তেতিয়া আমাৰ এই প্ৰশ্নটো কাটিলে আমাৰ এনেকুৱা হ'ব a প্লাছ b স্কোৱাৰ আছে স্কোৱাৰ প্লাছ 14.39 মানে কি দিছোঁ a দিছোঁ নাই a তাৰপৰা কি আছে মাইনাছ আছে মাইনাছ 3.54 মানে আমি b থৈছোঁ b স্কোৱাৰ ডিভাইডেড বাই কি হ'ব আমাৰ 14.39 কি বুলি থৈছিলোঁ আমি a বুলি থৈছিলোঁ গতিকে আমাৰ a স্কোৱাৰ প্লাছ কি হ'ব আমাৰ 3.54 আমি কি বুলি থৈছিলোঁ b বুলি থৈছিলোঁ গতিকে b স্কোৱাৰ হৈ গ'ল এতিয়া চাওক a প্লাছ b হোল স্কোৱাৰ মানে আমাৰ সূত্ৰ আছে a প্লাছ b হোল স্কোৱাৰ হ'লে a স্কোৱাৰ প্লাছ 2ab প্লাছ b স্কোৱাৰ প্লাছ প্লাছ a মাইনাছ b হোল স্কোৱাৰ মানে হৈছে a স্কোৱাৰ মাইনাছ 2ab প্লাছ b স্কোৱাৰ হয় ডিভাইড বাই কি হ'ব আমাৰ a স্কোৱাৰ প্লাছ কি হ'ব b স্কোৱাৰ হ'ব ইয়াত চাওক মাইনাছ 2ab ইয়াত প্লাছ 2ab আমাৰ কেঞ্চেল কৰি যাব ইকুৱেল চাওক আপুনি ইয়াত a স্কোৱাৰ আছে ইয়াতো a স্কোৱাৰ আছে a স্কোৱাৰ প্লাছ a স্কোৱাৰ মানে কি হ'ব আমাৰ 2a স্কোৱাৰ এতিয়া চাওক প্লাছ b স্কোৱাৰ মানে কি হ'ব আমাৰ প্লাছ 2b স্কোৱাৰ হয়নে 2b স্কোৱাৰ ডিভাইড বাই কি হ'ব আমাৰ a স্কোৱাৰ প্লাছ আমাৰ b স্কোৱাৰ এতিয়া চাওক আমি এতিয়া কমন ল'ম 2 ইয়াতো আছে ইয়াতো 2 আছে গতিকে আমি 2টো কমন ল'লোঁ কি থাকিলে আমাৰ ভিতৰত a স্কোৱাৰ থাকিব প্লাছ কি থাকিব আমাৰ b স্কোৱাৰ থাকিব টোটেল কি আছে আমাৰ a স্কোৱাৰ প্লাছ b স্কোৱাৰ হয়নে ইয়াত a স্কোৱাৰ প্লাছ b স্কোৱাৰ ইয়াতো a স্কোৱাৰ প্লাছ b স্কোৱাৰ আমি কেঞ্চেল গুচি গ'ল কি থাকিলে আমাৰ 2 থাকিলে গতিকে আমাৰ শুদ্ধ অপশ্যনটো কি হ'ব আমাৰ বিটো আমাৰ শুদ্ধ হ'ব